অসমৰ ইতিহাস হিচাপে ৰৈ যোৱা অসমৰ এজন বীৰ জোৱান বুলি ক'ব লাগিব। আমাৰ একেবাৰে চিনাকি নাম, যিহেতু আমি দেখা নাই বা ইতিহাস হিচাপে যি আমি পঢ়িব পাইছোঁ বা শুনিব পাইছোঁ, অসমৰ কেপ্টেইন জিন্তু গগৈ কাৰ্গিলৰ যুদ্ধত তেওঁ মৃত্যু মানে যুদ্ধ হওঁতে তেওঁ মৃত্যু হৈছিল বুলি জানো। আৰু এয়া তেওঁ স্মৃতি সুঁৱৰি এখন ডাঙৰ ফুটবল খেল আয়োজন কৰিছে আৰ্মিসকলে। আৰু ইয়াতে গেটখনৰ ভিতৰেদি সোমাই গৈছোঁ আৰু একেবাৰে শেষলৈকে ভিডিঅ'টো চালে বহুত বেছি ভাল পাব বুলি আশা কৰিলোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ, যিহেতু ল'ৰাও লগত লৈ গৈছোঁ। আৰু এইফালে আৰু ইউটিউবাৰবোৰ দেখিছেই নহয়, বহুতে আহিছে আৰু দেখিছোঁ তেওঁলোকক। এয়া আৰু চিনাকি দিবলৈ বা দেখাবলৈ কোনোবা মানে আৰু দেখাই দিছোঁ আৰু চিনাকিনো কেনেকৈ দিম নহয় জানো। আপোনালোকে হয়তো দেখি পাইছেই, যিসকলে চিনি পাইছে। এইফালে মানৱ বিহেত গোটেইখন মানে ইউটিউবৰ ভিডিঅ' বনাই মানে ঘূৰি ফুৰিছে। আৰু আমিনো আৰু ল'ৰা লৈ যোৱা মানুহ, যিহেতু শিকিহে আছোঁ আপোনালোকক, তথাপিতো যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু বহুত বেছি ভাল পাব। যিমান পাৰোঁ আপোনালোকক দেখাইছোঁ। ইয়াতে ধুনীয়াকৈ 4খন বাইক গেটতে সজাই ৰাখিছে। আৰু বেষ্ট খেলুৱৈকেইজনক হয়তো যিহেতু দিব চাগে, মই নাজানো ইমান বিশেষ। যিসকলে পায় 4খন বাইক, সঁচাকৈ বহুত বেছি ভাগ্য লাগিব আৰু বহুত মানে ভাল খেলুৱৈ হ'ব লাগিব, নহয় জানো। হাঁহি ওলাই গৈছে, কোনটো লয় বা বাপৰে, এনেকুৱা লাগিছে যে পূজা মেলা নিচিনাকৈ লাগিছে পাই। হয় দেই, আমি উঠিছোঁ নাই উঠা, কেনেকৈ উঠিবা? ক'ত বা বহি আছিলা, ওলাই লোৱা তেনেহ'লে। এজনী পল্লৱী লগত এইফালে বেলুন, এনেকুৱা লাগিছে যে পূৰা মেলা চাবলৈ অহা নিচিনা লাগিছে।